কি হয় নেকি তই পলে লৈ আহ পাগলা হৈছে নেকি তই কি কথা কৈছে এগলা 3 মাহ পিছত মই যাই আছো ঘৰত তই লৈ আহ আরে 3 মাহ তাইক মই রাখিম কোন सुनो ओ सुनो कत गेल ताई खाओ गेट खानो देखो खुला আছে हेलो তাইক লৈ আহিছা না তই এই অলসো এক লয় কি পালি তই কিয়া গান্ধী চুবা পালো ভাই মই হস্তিনাপুৰ আহি পালো 3 মাহ মোবাইল চবাইল লাৰিব নাপাম তই তাইক ভালকে চাবি দে হ'ব দে আৰু 3 মাহ যদি তই মোবাইল লাৰবা নৰা পইচা দুখ টানা টানি হ'ব এক মই পুহিম কিনকে পইচা অলপ মাথি দিম মোৰ তাতে আৰু গাড়ীতেও তেল নাই দে হ'ব দে তোক অলপ বেছিকে পইচা মাত দিম দে পিছে তাইক ক'ত ৰাখবি তই ক'ত ৰাখিম মানে জাগা এটা আছে ৰ মোৰ ভালকে ৰাখবি দে ভাই তাইক দে ৰাখিম দে ভালকে তই কিয় টেনচন লৈছা ভাই তাইক একবাৰ বন্ধু দিছো লাজবাৰৰ কাৰণে মাতটো শুনো দে কিবা কৈ বোলে কথা পাতা হেল্ল' থাকবা কিন্তু তুমি ভালকে হ'ব দা হেৰি এটা কাম কৰাচোন 50 টকা এটা মাৰি দে মস্ত ভোক লাগছি পৰঠা খালো হয় খাবার বা পৰঠা এতে বেছি দেৰি করলি জেলত যাই শুকনা ৰুটি খাব লাগব ফোনটো থ দিবি মই জাগাত লৈ যাই আছো ফোনটো ৰাখি দিয়া হেল্ল' হেল্ল' মুনু লুনা ও লুনা কি আপুৰা আমার শুনো আছিল নেকি তোমার তাতে আনে দেখুন এ গেল কত তাই তোমার ঘরের বাইরে তো বেলেগর ঘর না যায় সবটো পুৰা কয় আছে দেখাচোন দে মই অলপ বিচৰো যাতে না আমার শুনো দেখছিলি নেকি ক'ত দেখছিলো কত দেখছিলি এটা চলিৰ বাইকত উঠি গৈছিলো চলি কত চলিয়া নাজনো গৈছিলি আমাৰে নহয় চিনি নাপাওঁ চিন নাপা কত চলি তাই মামা কক লৈলা কক লৈ মানে ত্ৰিদীপক ফোন মাৰি আছো তাৰ মোবাইলটো সুইচ অফ মোৰ সম্ভাৱী ট্ৰেইনিঙত ব্যস্ত হৈ গৈছি আৰু দেখছ না সি পইচাটো ইটাক লাগি মাৰি দিয়া নাই এতিয়া মোৰ লগতো ইমান পইচা নাই বাহিৰত নি তোমাক ৰাখিম ক'ত খৰচাৰ কথা আছে না সেইকাৰণে মই এটা কথা ভাবিছো 3 মাহে সি নাহাক লাগিয়ে তুমি আমাৰ ঘৰতে ৰাখা আকৌ টেনশ্যন ল'ব নালাগে নিজৰ ভণ্টিৰ দৰে থাকবা বলা আগত বলা নমস্কাৰ বন্ধুসকল ভিডিঅ'টোৰ পৰা অকমান সময়ৰ কাৰণে ফালৰি কাটি আছো আজি আপোনালোকক মই 1xbet নামৰ এপ্লিকেশ্যন এটাৰ বিষয়ে ক'ম জিপিএছজি আৰু চিৰিয়াৰ এক অফিচিয়েল পাৰ্টনাৰ য'ত আপুনি ক্ৰিকেট ফুটবল টেনিছৰ লাইভ মেচ চাই আৰু তেওঁলোকৰ নম্বৰ ভৱিষ্যতবাণী কৰি সহজে টকা উপাৰ্জন কৰিব পাৰে আৰু আপুনি ইয়াৰফোন লেপটপ আৰু আইফোনো জিকিব পাৰে ৰেজিষ্ট্ৰেশ্যন কৰাৰ সময়ত মোৰ প্ৰম' কোড ব্যৱহাৰ কৰি ফাৰ্ষ্ট ডিপজিটত 66,000 লৈকে প্ৰাপ্ত কৰক আপুনি এক পেটিএম বেংক ক্ৰিপ্টো পেপেল আৰু অন্যান্য সহজ পদ্ধতিৰে উইথড্ৰ কৰিব পাৰে আপুনি 24/7 কাষ্টমাৰ সাপোৰ্ট পাব তেন্তে ভয় কি হয় আপোনাৰ প্ৰথম বাজি ৰাখক আৰু পিন কৰা মন্তব্যত লিংকটো ব্যৱহাৰ কৰি উপাৰ্জন কৰক যিসকল ইণ্টাৰেষ্টেড হয় তেওঁলোকক কৈছো মোৰ প্ৰম' কোড ব্যৱহাৰ কৰক গেম খেলক আৰু নগদ পুৰস্কাৰ জিকক কোনে তো কাক লৈছা তো মানে দেউতা আছে এই কেছটো অলপ বেলেগ তাৰমানে আনবা লগা হ'ল দেউতা তোৰ আছে কি কেইটা লোক পৰ্যন্ত আছে আপি এনে ঘৰ নুমাইছে যি মই জানিছিলো এনেকুৱা কিবা এটা হ'ব বুলি এই দেউতা শুন ভালকে কথাটো শুনি ল তই ভাবাৰ দৰে একো নহয় গম পা না শুন
তোৰ বিয়াখনক লৈ ৰাইজৰ মানুহ মাতিম আকাশ খুৱাম ওচৰতে হাত থুপৰিয়াম তই কি আশা দিলি মোক হে এই ৰুম খালী হৈয়ে থাকিল হে কোন দেউতা তোৰ আশা ইটো পূৰণ হ'ব মোৰ কথাটো ভালকে শুনিলো এক মই ক'লে আনা নাইতো হা এক মই ভাল নাপাংতো মোৰ যি বন্ধু ত্ৰিদি বিএছএফত যে চাকৰি কৰে সি ভাল পাই না এই ভাল পালি তাৰমানে এই ঘৰৰ মানুহে মানে বেলেগ দৰা চাইছে এই কাৰণে তাৰপাছত সি কি কৰিব ইটো এতিয়া পলে নিবা নোৱাৰে সি আছে তাতে 3 মাহ ছুটি নাই যাৰ তাৰ হৈ মই লৈছো এতিয়া 3 মাহ পিছত ত্ৰিদি বাইনে লৈ যাব পাৰবে বুজি পাইছা না কেছটো তাই কি বুজাবা সেইটো হ'লে আৰু পুৰণ নহ'ব এলা পুলিচ কেছৰ কথা আছে হে তই সহজ কথা বুলি ভাবছ এলা হে সহজ কথা ভয় কৰিব লাগে একো নাই দুটা ভয় কৰিব লাগে একো নাই গম পানা এইটা মিছুৰ হৈছে পুলিচক এই ক'ব না সঁচা কথা ক'বা না তুমি চব ক'ব এটা কথা কিন্তু কি এই পুলিচৰ লাফৰাত যাতে মই নপৰো তই টেনশ্যনে নলবি এইগিলা টেনশ্যনে নলবি মই আছো না যা দেখা দে আৰু এই মায়েৰে ৰুমটো দেখি দিবি যা চালা মই ভাবি আছো কি চলি কৰে কি এই দুটা চলি যি কৰি আছো ঠিকে কৰি আছো গম পা কি ঠিকে কৰি আছা তুই দিবা চাকৰি হৰ বাইদেউক মই মোবাইলৰ ৰিচাৰ্জৰ পইচা খুজিছো নেকি খোজা নাই ৰ খোজা নাই বুজি পাইছা না সেই পইচা মোক কোনে দি আছে সিয়েতো দি আছে না তাৰ মই পিয়ন কৰি আছো পিয়ন হিচাপে সি যেখিনি দিবা লাগে মোক খৰচাখিনি দি থাকে এতিয়া যে তাইক যি মই পলে লৈছো তাৰে নামত সি 30,000 টকা মান দিব মোক এতিয়া তাইক ক'ৰবাত ৰাখবা দিছি খৰচাটো সি দিব এতিয়া বেলেগত ৰাখি পেলাই পইচাখিনি এনাই ঘাটতকে তাইক যদি এখন ঘৰত ৰাখি দিম 30,000 টো বাচি যায় কথাটো হয় বুজি পাই আছো তই পইচাটো দিলে না দিব সি ট্ৰেইনিঙত আছে না এতিয়া দিব এটা কাম কৰিবি আকালাগে ইতিয়াক এটা আনাৰ মাথা মাৰ সেই পইচা ইতিয়াখিনি লেট্ৰিঙত লেট্ৰিঙত হেলা মন নাই মোৰ নিজৰ খৰচাৰ কথা আছে না শুন এটা কথা ক'লো তো চিন্তা কৰিবি কথাখিনি চিন্তা কৰিবি কি আহি পালি তই এই মাত্ৰ গাড়ী পাই নমলো ৰ আনিব যাব লাগিব নেকি তে আছে বাছ ষ্টেণ্ডক লাগি দে যা আছো দে গাড়ীত তেলো নাই তেলো ভৰাব লাগিব তাৰমানে তে নালগে দে মই দাউৰি দাউৰিয়ে যাম দে আমাৰ একে গেলি আহিবি নে আৰু শুন মই আহা বুলি তাইক নকবি কিন্তু মই তাক ছাৰপ্ৰাইজ দিম হয় নেকি ছাৰপ্ৰাইজ দিবি দে হ'ব দে হ'ব দে পুরি শুনি আছে না আছে নাই খুড়া বহাচোন তাতে এক প্লেট দিয়াচোন মোক খুড়া তোহাৰ চুনুৰ কেছটো কি হ'ল এই নুসুধবি মোক তাইৰ কথা যিটো আপি মোৰ কথা একবাৰো নাভাবলা তাই পলাই যাবাৰ দিনে তাইক মনৰ পৰা মই ডিলেট কৰি দিছো হ'লেও খুড়া এনে কৰিব নাগিছিল তুমি এটাই আপি তোমাৰ বাদ দিয়া এটাই আপি পলাই গেছি ভালে হৈছে মোৰ খৰচা কমছি তাইৰ লগত আৰু এতিয়া সম্পৰ্ক কৰি মোৰ খৰচা নাবৰাং তোমাক যি খুজিছো মোক তাকে দিয়া ভকত থাকব পৰা নাই মই ভাই চালা ইমান দিনৰ মূৰত শুনো ক'ত আছে নাই ভিতৰে দেখিলোচোন আপেল আনিছে না আপেল আনিছো আনিছে না খাব লাগিব ভাই কাশ্মীৰী আপেল লাগি নহয় শুনুক লাগি কাশ্মীৰী আপেল খাবাই লাগিব শুনো নকবি ৰ ছাৰপ্ৰাইজ দিম তই মাতচোন মই এতিয়া বহি আছো তাই কেনে কৰে চাব লাগিব আপেলটো আছে আপেল আছে যা খাবি যা শুনো এই শুনিছি চাইছন শুনো ভিতরে যথা যথা ফুল শুনো পানি না জায়গা নাই সরাব তো সিধে ওড়ে তাতে মোর তো কামে নাই আছে
অচি কৰি থাকিবা না মোৰ ঘৰত যাবা ইমান দিনৰ মূৰত দেখিছো তোমাৰ মুখখনৰ পৰাই দেখোন মোৰ চকুত এটা আঁতৰি যাবাই খোজা নাই সঁচাই মই আপ্লুত হৈছো আজি খুৰা খুৰা হাও তুমি আহিলা খুৰা তুমি আহিলা মানে তো তাক নিবাই লাগিল আহিলে কি হ'ব এই সম্পৰ্ক তোমাক কেতিয়া মানি ল'বা মানি ল'ব লাগব মাই তই কাৰণ এক মই বহুত ভাল পাম তই নামানিলে কেনেকে হ'ব মানিবাই লাগব মই মানি ল'বা বাৰু আজি 3 মাহ ধৰি বিকাশ এটাই সোমাই ৰাখিছে ঘৰত গাঁৱৰ মানুহ প্ৰচাৰ হৈ গৈছে সেনে আমি এটা মই ৰাখিম তই কি কথা কবা আৰে তলত ঠাণ্ডা হচোন ঠাণ্ডা হ বিকাশে কিয় ৰাখি থব লগা হ'ল তোকতো কৈছোৱে না মই তই বুজালে কি হ'ব মই বুজি পালোৱে দেচোন গাঁৱৰ মানুহ কি বুলি ক'ব বিকাশক তিনি যুগে তই আনা বুলি ক'ব সেনা হ'ব ন কথা গিলাখান কাবাক তিনি কোনবাই আনিব কাৰো তিৰি কোনেও অনা নাই মাই বিকাশে মোক সহায় কৰিছি নহলে আজি মই চুনুক নাপলো হৈ বেলেগ তাক বিয়া দিলা হৈ বাপাকে মই তাক বিশ্বাস কৰো আৰু চুনুকো মই বিশ্বাস কৰো সেইকাৰণে বিকাশক আনিবা দিব লগা হৈছে বিশ্বাস তই বিশ্বাস কৰিব পাৰা মই কেনেকে বিশ্বাস কৰিম আগদিনা আপিটো শুন মাই তোক মই কেনেকে বিশ্বাস যাম তাই মোৰ কাৰণে নিজৰ ঘৰখন এৰি থৈছে আৰু বিকাশৰ ঘৰত মোক 3 মাহ ধৰি অপেক্ষা কৰি আছে এ ভাই আপি ভালে আপি ভাল ভাল বেয়া মানে দিয়া নাচোৱে তাইক যদি আমি এটা এখন ঘৰত ৰাখলি গাঁৱৰ মানুহে কি বুলি ক'ব তাইক যদি তই বিয়া কৰাম বুলি ভাবিছা তোৰ এখন ঘৰত কাম নাই বেলেগে আমাৰ আপি এটা কি দেখে কোনে আহিলে ৰাতি তই এই ৰাতি আছো না ফিতিয়া কি হ'ল মানে এই ৰাতি বহাচোন কি হৈছে মাই ঘৰত থাকিব নিদিলাক আমাক কিয়া এতিয়া মানে তাইক মাই মানি নলে কিহৰ কাৰণে তহঁতৰ ঘৰত যে 3 মাহ থাকিল সেইকাৰণে আৰে এইটো আৰু কেনে কথা হ'ল আৰে মই নিজৰ ভণ্টিৰ তাই ভাবিছো তোক মই বহুত বিশ্বাস কৰো আৰু একো বিশ্বাস কৰো কিন্তু ভাই মাই মানি নলে কি যি হ'ব আৰু ভাই 5 দিন ছুটি লৈ আহিছো ঘৰতো যাবা নেদে একেদিন তহঁতৰ ঘৰতে থাকিম দে হ'ব দে কথা নাই মোৰ ঘৰ মানে তোৰ ঘৰ ভাই আৰু ভাই 5 দিনৰ ভিতৰত কোৰ্ট মেৰেজটো কৰি লওঁ দে কোৰ্ট মেৰেজ চলোৱাৰ টেনশ্যন নাই মোৰ এটা ভাল চিনাকি উকিল আছে তাক মই কৈ দিম নাই কি কবিচোন ভাই আৰু মইতো যাবই লাগিব না টেনশ্যন ল'ব নালাগে তই উকিলটোক মই আজিয়ে ফোন কৰিম পিছে ইবাৰ যাই তই আৰু কেনে আহিবি আৰু 6 মাহ পিছত আহিম ভাই 6 মাহ পিছত এক তই লগত লৈ যাবি না লগত নেনাও তহঁতৰ ঘৰতে থম বুলি ভাবিছো মানে তই নাহাকলৈকে এই আমাৰ ঘৰতে থাকিব দে ভাই একোতো অসুবিধা নহয় ভাই আমাৰ আকৌ অসুবিধা নাই যদি এই আকৌ প্ৰব্লেম নহয় প্ৰব্লেম হ'ব নেকি কিবা নহয় দে হ'ব দে কথা নাই লাইনৰ বিলো দিবা পাৰে 3 মাহ মানৰ আৰু এচি চেচি অলপ লগাব লাগিছিল গৰমৰ কথা ভাই এখন লো কি এখন এটিএম দে